নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যাৰ নাম আছিল চুন্যৎফা। তেওঁক আমি উদয়াদিত্য সিংহ নামেও জানো। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি চাম accession to throne. After the death of Chakradas Singha, his brother Sunyatpha, that is Udayaditya Singha, ascended the throne. অৰ্থাৎ চক্ৰধ্বজ সিংহৰ মৃত্যুৰ ঠিক পিছতেই তেওঁৰেই ভাতৃ চুন্যৎফা বা উদয়াদিত্য সিংহ ৰাজপাটত বহে। This ensured continuity of Ahom leadership during a critical period of conflict. এইটো সংকটকালত আহোম নেতৃত্ব অব্যাহত ৰাখিবলৈ সহায় কৰে। কিয় এইটো সংকটকাল আছিল? কাৰণ সেই সময়ত আলাবৈ যুদ্ধ শেষ হওঁতেই চক্ৰধ্বজ সিংহৰ মৃত্যু হয় আৰু ঠিক পিছতেই উদয়াদিত্য সিংহ সিংহাসনত বহে। সেই সংকটকালত তেওঁ আহোমক কেনেকৈ নেতৃত্ব দিছিল এতিয়া আমি আলোচনা কৰিম। নেক্সট আমি চাম also known as উদয়াদিত্য সিংহ, also known as মাজু গোহাঁই। তেওঁক আন এটা নামেৰেও জানো, সেইটো নাম হ'ল মাজু গোহাঁই। This reflects his title and position within the Ahom administrative system. এইটো তেওঁৰ উপাধি আৰু পৰিচয় প্ৰকাশ কৰে। ঠিক আছে, নেক্সট আমি চাম বেটেল অফ চৰাইঘাট। এই ৰজাজন অৰ্থাৎ উদয়াদিত্য সিংহ তেওঁ ইমানেই ফেমাছ কাৰণ তেওঁৰ সময়তেই যিটো শৰাইঘাটৰ যুদ্ধ সেইটো হৈছিলে। During his reign, the Ahom army under Lachit Borphukan achieved a decisive victory against the Mughals. তেওঁৰ ৰাজত্বকালতেই লাচিত বৰফুকনৰ নেতৃত্বত আহোমসকলে শৰাইঘাটত মোগলৰ ওপৰত বিজয় লাভ কৰে। This battle became a turning point in Ahom-Mughal conflicts. আৰু এই যুদ্ধটো আহোম মোগল সংঘাতৰ এক গুৰুত্বপূৰ্ণ নিৰ্ণায়ক ক্ষণ বুলি আমি গণ্য কৰোঁ। ঠিক আছে, নেক্সট আমি চাম প্ৰি বেটল চিটুৱেশ্যন কি আছিল। প্ৰথম চাম মোগল ছাপোৰ্ট টু ৰাম সিংহ। Mughal commanders Noble Omrose, Admiral Monwar Khan and Viceroy Sista Khan supported Ram Singh. মোগলৰ সেনাপতি উমৰাওসকল মুন্নাবৰ খান আৰু ভাইচৰয় শাইস্তা খানে ৰাম সিংহক সহযোগিতা কৰিছিল সেই সময়ত। This shows that the Mughal side was well organized and strongly backed. ইয়াৰ পৰা মোগলৰ যে মোগল পক্ষটো শক্তিশালী আছিল বা শক্তিশালী প্ৰস্তুতি লৈ আহিছিল তাৰ পৰা আমি বুজি পাওঁ। নেক্সট আমি চাম মেছেজ টু ৰাম সিং। Ram Singh was instructed that he was sent to fight the Ahoms, not to form friendship. ৰাম সিংহক জনোৱা হৈছিল যে তেওঁক যুঁজিবলৈহে পঠোৱা হৈছে, বন্ধুত্ব গঢ়িবলৈ নহয়। কাৰণ ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰি আহিছোঁ যে লাচিত বৰফুকনে নেগচিয়েশ্যনৰ কাৰণে অকণমান সময় লৈছিলে যাতে তেওঁ যুদ্ধৰ কাৰণে প্ৰস্তুতি ল'ব পাৰে বা গড়টো নিৰ্মাণ কৰিব পাৰে। সেইকাৰণে ৰাম সিংহক এটা গুৰুত্বপূৰ্ণ ইনষ্ট্ৰাকশ্যন দিয়া হয় যে তেওঁক যুঁজিবলৈহে পঠোৱা হৈছে, কোনো ধৰণৰ নেগচিয়েশ্যন কৰিবলৈ পঠিওৱা হোৱা নাই। This clearly indicates Mughal intention of war, not diplomacy. ইয়াৰ পৰা আমি গম পাওঁ যে মোগলৰ যুদ্ধমুখী উদ্দেশ্যটো আমি একেবাৰে ধুনীয়াকৈ স্পষ্ট হয় ইয়াতে। নেক্সট আমি চাম ৰাম সিংছ প্ৰিপাৰেশ্যন। Ram Singh advanced towards Guwahati and prepared for the final battle from the northern bank. ৰাম সিংহই উত্তৰ পাৰেদি আগবাঢ়ি গুৱাহাটীলৈ আহে আৰু যুদ্ধৰ প্ৰস্তুতি কৰে। This marked the beginning of the final confrontation. এইটো চূড়ান্ত যুদ্ধৰ আৰম্ভণিক সূচায়। ঠিক আছে, নেক্সট আমি চাম আহোম আৰ্মি ডেপ্লয়মেণ্ট। King Udayaditya Singha sent 20,000 soldiers under Atan Buragohai from Samdhara to Saraighat. সেই সময়ত উদয়াদিত্য সিংহ যিজন ৰজা আছিল তেওঁ আতন বুঢ়াগোহাঁইৰ অধীনত 20,000 সৈন্য শৰাইঘাটলৈ পঠিয়াইছিল। This shows the scale of Ahom military preparation. ইয়াৰ পৰা আহোমসকলৰো যে এক বৃহৎ সামৰিক প্ৰস্তুতি আছিল সেয়া আমি নিশ্চয়কৈ বুজি পাওঁ। নেক্সট আমি চাম weak morale of Ahom soldiers. After the defeat at Alaboi, Ahom soldiers become demoralized. আলাবৈৰ যিটো যুদ্ধ হৈছিল তাত আহোমসকলে পৰাজিত হোৱাৰ পিছত বহুখিনি সৈনিকৰ নিহত হৈছিল। সেই সৈনিকখিনিক নিহত হোৱাৰ পিছত আহোম সৈন্যসকল নিৰুৎসাহ হৈ পৰিছিল। Their confidence was already weakened before the main battle.
তেওঁলোকৰ মনোবল আগতেই কমি গৈছিল। একচুৱেল যিটো বেটেল বা যুদ্ধ, সেই একচুৱেল যুদ্ধটো আৰম্ভ হোৱাৰ আগতেই তেওঁলোকৰ মনোবল ভাঙি গৈছিলে, যিহেতু তেওঁলোকে কেইদিনমান আগতেই আলাবৰ যুদ্ধত পৰাজিত হৈছিলে। তাৰপিছত কি হৈছিলে? ইলনেছ অফ লাচিত বৰফুকন। ইয়াৰ উপৰি আন এটা সমস্যা আছিলে কি? Lasit Barfukan was suffering from illness and was not present on the battlefield initially. সেই সমস্যাটো হ'ল লাচিত বৰফুকনে বেমাৰত ভুগি আছিল সেই সময়ত আৰু আৰম্ভণিতে যুদ্ধক্ষেত্ৰত উপস্থিত নাছিল। This created a temporary leadership gap. ইয়াৰ ফলত এটা সাময়িক নেতৃত্বৰ অভাৱ হৈছিল, মানে সৈনিকসকলক নেতৃত্ব দিয়া মানুহ নাছিল। নেক্সট আমি চাম retreat of Ahom soldier. When Mughal forces attacked, Ahom soldiers started retreating out of fear. মোগলৰ আক্ৰমণত ভয় পাই আহোম সৈন্য পিছ হুহুকি আহিছিল। The situation became critical for Ahoms আৰু সেই পৰিস্থিতিটো সংকটজনক হৈ পৰিছিল। তাৰপিছত কি হৈছিলে? Observation from Itakuli Fort. Lasit Barfukan observed the situation from Itakuli Fort despite being ill. যিহেতু লাচিত বৰফুকন সেই সময়ত বেমাৰ আছিল বা সেই নৰিয়া গাৰে তেওঁ ইটাখুলি দুৰ্গৰ পৰাই এই অৱস্থাটো লক্ষ্য কৰিছিল যে সৈনিকসকলৰ মনোবল দুৰ্বল হৈছে আৰু তেওঁলোকে যুদ্ধক্ষেত্ৰৰ পৰা পিছু হুহুকি আহিছে। He was aware of the worsening condition. তেওঁ এই পৰিস্থিতিৰ অৱনতি বুজি পাইছিলে, ভালকে বুজি পাইছিলে। দেন তেওঁ কি কৰিছিলে? লাচিত's brave decision. তেতিয়া তেওঁ এটা ডিচিশ্যন লৈছিলে। Seeing the retreat, Lasit immediately moved towards the battlefield in a boat. সেই কণ্ডিশ্যনটো দেখি, সৈন্য পিছ হুহুকি অহা দেখি লাচিতে নাও লৈ যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ে। He decided to lead from the front despite illness. অসুস্থ অৱস্থাটো তেওঁ নিজে নেতৃত্ব গ্ৰহণ কৰে সেই সময়ত। ঠিক আছে? নেক্সট আমি চাম boost in morale. Lasit's arrival inspired the Ahom soldiers and boosted their morale. লাচিত বৰফুকন যিহেতু বেমাৰত ভুগি আছিল, সেই বেমাৰী অৱস্থাটো তেওঁ যেতিয়া যুদ্ধৰ ক্ষেত্ৰত আহিছে, তেতিয়া সৈনিকসকলৰ উৎসাহ বৃদ্ধি পায়। Soldiers regain confidence আৰু তেওঁলোকৰ আত্মবিশ্বাস পুনৰ ঘূৰি আহে। নেক্সট কি হৈছিলে? Counter attack by Ahom. Ahom soldiers launched a strong attack against the Mughals. তেতিয়া আহোম সৈন্যই এটা জোৰদাৰ আক্ৰমণ আৰম্ভ কৰে। The battle direction changed in favor of Ahoms আৰু যুদ্ধ ধাৰা আহোমৰ ফেভাৰতহে মুভ কৰে। ঠিক আছে? নেক্সট আমি চাম Mughal retreat. Mughal could not withstand the attack and were forced to retreat in humiliation. মোগলসকলে আক্ৰমণ সহ্য কৰিব নোৱাৰি অপমানৰ সৈতে পিছুৱাই যায়। আহোম secured victory আৰু ইয়াৰ ফলত আহোমসকলে বিজয় লাভ কৰে। ঠিক আছে? নেক্সট আমি চাম ফাইনেল ৰিজাল্ট। The Battle of Saraighat in 1671 ended with the defeat of the Mughals forces led by Ram Singh. 1671 চনৰ এই যিটো শৰাইঘাটৰ যুদ্ধত ৰামসিংহৰ নেতৃত্বত যুদ্ধ হৈছিলে, তাত মোগলৰ পৰাজয় হৈছিলে। A decisive victory for the Ahoms আৰু এইটো আহোমসকলৰ এক নিশ্চিত বিজয় আছিল। নেক্সট আমি চাম Rule of Atan Buঢ়াগোহাঁই. Atan Buঢ়াগোহাঁই was the second key leader after Lasit আৰু সেই যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ ঠিক পিছতেই আমি দ্বিতীয়জন নেতা আছিল আতন বুঢ়াগোহাঁই। He played an important supporting role. তেওঁ এক গুৰুত্বপূৰ্ণ সহায়ক ভূমিকা পালন কৰিছিলে এই শৰাইঘাটৰ যুদ্ধত। Next time some significance of the victory. This victory ended the long conflict with the Mughals and secured Ahom expansion up to the Manas River. এই বিজয়ৰ পিছত মোগল আহোম সংঘাতৰ অন্ত পেলাই মানস নদীলৈ বিস্তাৰ নিশ্চিত কৰে। It strengthened Ahom political power আৰু ইয়াৰ ফলত আহোমৰ শক্তি বৃদ্ধি পায়। ঠিক আছে? নেক্সট আমি চাম আফটাৰমেথ। Death of Lasit Borphukan in 1672. Lasit Borphukan died in April 1672 at Kaliabar 1 year after the battle. 1672 চনৰ এপ্ৰিলত কলিয়াবৰত লাচিত বৰফুকনৰ মৃত্যু হয়, অৰ্থাৎ শৰাইঘাটৰ যুদ্ধৰ ঠিক এক বছৰ পিছতেই তেওঁৰ মৃত্যু হয়। The Ahoms lost a great leader. আহোমসকলে এজন মহান নেতাক সেই সময়ত হেৰুৱালে। ঠিক আছে? নেক্সট আমি চাম লাচিত দিৱস। 24th November is celebrated as Lasit Divas in Assam. আমি সকলোৱে জানো 24 নৱেম্বৰক
লাচিত দিৱস হিচাপে আমাৰ গোটেই অসমত উদযাপন কৰা হয়। ইট honored his bravery and leadership. কিয় উদযাপন কৰা হয়? তেওঁৰ সাহস আৰু নেতৃত্বৰ সন্মানত এই দিনটো লাচিত দিৱস হিচাপে পালন কৰা হয়। নেক্সট আমি চাম বাৰ্থ এণ্ড ডেথ ডিটেইলছ। লাচিত বৰফুকনৰ জন্ম হৈছিল 24 নৱেম্বৰ 1622 আৰু তেওঁৰ মৃত্যু হৈছিল 25 এপ্ৰিল 1672। এই ডেটাখিনি গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা। ঠিক আছে, নেক্সট আমি চাম বুৰিয়েল। হি ৱাজ বৰিড এট মৈদাম হোলংপাৰ এট যোৰহাট। যোৰহাটৰ হোলংপাৰ নামৰ ঠাইত তেওঁৰ সমাধিস্থল আছে। অৰ্থাৎ লাচিত বৰফুকনৰ সমাধিস্থল যোৰহাটৰ হোলংপাৰত আছে। হিষ্টৰিকেল মেমৰিয়েল চাইট, এইটো হ'ল এটা ঐতিহাসিক স্থান। ঠিক আছে, নেক্সট আমি চাম ছাকচেছৰ। আফটাৰ হিম হিজ ব্ৰাদাৰ লালুকচোলা বৰফুকন বিকেম দ্য নেক্সট বৰফুকন। তেওঁৰ পিছত অৰ্থাৎ লাচিত বৰফুকনৰ পিছত লালুকচোলা বৰফুকন পদত অধিষ্ঠিত হয়। লিডাৰশ্বিপ কণ্টিনিউড, আৰু তেওঁ সেই লিডাৰশ্বিপটো বা নেতৃত্বটো অব্যাহত ৰাখে। নেক্সট আমি চাম লেটাৰ ডেভেলপমেণ্টছ। তাৰপিছত কি কি ডেভেলপমেণ্ট হৈছিলে? নট দ্য ফাইনেল ৱাৰ। দ্য চাৰাইগেট বেটল ৱাজ নট দ্য লাষ্ট কনফ্লিক্ট বিটুইন আহোমছ এণ্ড মোগলছ। আহোম আৰু মোগলৰ শৰাইঘাটৰ যুদ্ধটোৱেই একেবাৰে শেষৰটো বা অন্তিমখন যুদ্ধ নাছিল। দ্য ষ্ট্ৰাগল কণ্টিনিউড, তাৰপিছতো সংঘাত চলি থাকিল। নেক্সট আমি চাম চাৰেণ্ডাৰ অফ গুৱাহাটী ইন 1679। লালুকচোলা বৰফুকন চাৰেণ্ডাৰ্ড গুৱাহাটী টু দি মোগলছ। লালুকচোলা বৰফুকনে কি কৰিছিলে? 1679 চনত গুৱাহাটী পুনৰ মোগলক এৰি দিছিলে। ইট ইজ এ টেম্পৰাৰী ছেটবেক ফৰ আহোমছ। এইটো আহোমসকলৰ বাবে এটা বিফলতা আছিলে, কাৰণ ইমান কষ্টৰে শৰাইঘাটৰ যুদ্ধত জয়ী হৈ আকৌ সেই গুৱাহাটী এৰি দিয়াটো এটা বিফলতা বুলি ক'ব পাৰোঁ। নেক্সট আমি চাম মোগল ৰোল টিল 1682। মোগলছ অকুপাইড এণ্ড ৰোল গুৱাহাটী টিল 1682। সেই 1679 চনৰ পৰা 1682 চনলৈকে মোগলে গুৱাহাটীত ৰাজত্ব কৰিছিলে বা শাসন কৰিছিলে। দিছ কণ্ট্ৰল ৱাজ ৰিষ্ট'ৰ্ড ফৰ ছাম টাইম, আৰু সেইটো সাময়িকভাৱে শাসন কৰিছিল বুলি আমি ক'ব পাৰোঁ। নেক্সট আমি চাম ফাইনেল ৰিকভাৰী। আফটাৰ বিকামিং কিং গদাধৰ সিংহ ৰিকেপচাৰ্ড গুৱাহাটী। তাৰপিছত যিজন ৰজা আছিল সেইজনৰ নাম আছিল গদাধৰ সিংহ। তেওঁ পুনৰ গুৱাহাটী দখল কৰে। আহোমছ ৰিগেইন ফুল কণ্ট্ৰল, আৰু তাৰপিছত আহোমে পুনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে। ঠিক আছে, এণ্ড অফ মোগল ৰোল। উইথ দিছ মোগল ৰোল ইন কামৰূপ কেম টু এন এণ্ড। এনেকৈয়ে কামৰূপত আহোম আৰু মোগলৰ যিটো যুদ্ধ আছিল সেইটোৰ অন্ত পৰে, অৰ্থাৎ মোগল শাসনৰ অন্ত হয়। আহোম চুপ্ৰিমেচি ৱাজ এষ্টাব্লিছড, আৰু তাৰপিছত আহোমৰ শাসন সুদৃঢ় হয়। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি এই ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।